বৰষুণৰ মাজেৰে দিনবিলাক পাৰ কৰিছিলোঁ। এইকেইদিনহে ৰ'দৰ মুখ দেখিবলৈ পাইছোঁ, নহয়নে? আকাশখন চাওকচোন, ইমান ধুনীয়া নীলা হৈ আছে। তাৰ তলতে আছে সেউজীয়া গছ-গছনি, আৰু গছ-গছনিৰ তলতে আছে মানুহৰ ঘৰবিলাক। পৰিৱেশটো দেখি খুবেই ধুনীয়া লাগিছে, নহয়নে? আৰু এতিয়া ৰাতিপুৱা 8:30 বাজিছে, কিন্তু বেলিটো দেখি তেনেকুৱা লগা নাই। আৰু আমাৰ ঘৰত আজি ৰ'দ দিয়া দেখি ধান দিছে মায়ে ৰ'দত, গৰমতে ছাঁত বহি আছে। আৰু বৰষুণ দি আছিল নেৰানেপেৰা, সেয়েহে ধান দিব পৰা নাছিল। লাহেকৈ চাউলো নাইকিয়া হৈ গৈছিল। আৰু আজি বতৰটো লাহে লাহে মিহি মিহিকৈ এজাক বতাহ পলি আছে, খুবেই ভাল লাগিছে। সেইকাৰণে ময়ো আহি গছ তলতে বহি আছোঁ। আনফালে আমাৰ মেকুৰীজাকো আহিল, দেখিছেনে? ভিতৰত থাকিব নোৱাৰি বাহিৰৰ গছ তললৈ আহিছে। আৰু মেকুৰী থাকিও এয়া আধা টিং আমাৰ ধান খালে নিগনিয়ে। ইহঁতকেইটা মানে অকল খাই ৰজাহে, নিগনি ধৰিব নোৱাৰে। দুটামান আছে, কিন্তু বহুত তীখৰ দেই, নিগনি ধৰে আকৌ। আৰু এয়া চাওক আমাৰ আগফালৰ পথাৰখন, শাওণ মাহ আধা সোমাইছেহে, সকলোৱে ৰুই মেলি সেউজীয়া কৰিলে পথাৰ। দেখিবলৈও খুব ধুনীয়া লাগিছে আগফালৰ পথাৰখন। আজি যিহেতু গৰম পৰিছে, ইয়াতে ইমান ধুনীয়াকৈ মচন্দৰী আগ কেইটামান ওলাই আছে। ভাবিছোঁ গৰম যিহেতু পেট ভালে ৰাখিবলৈ মচন্দৰী আগকেইটাই ছিঙি লওঁ, পিটিকা কৰি খাব লাগিব। আৰু সকলোকে স্বাগতম জনাইছোঁ মই গীতিকাছ কালাৰফুল লাইফৰ অন্য এটি কালাৰফুল ভিডিঅ'লৈ। গৰম যিহেতু বহুত পৰিছে, সেইকাৰণে ব্লগটোত মোৰ মুখখন দেখুৱাব পৰা নাই, ঘামি মানে অৱস্থা বেয়া হৈ আছে। এনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া মচন্দৰী পাতখিনি ভালকৈ ধুই আনি এখন কেৰাহীত দিছোঁ। ইয়াত মই এতিয়া দিছোঁ নহৰু 3 ফুটা। ইচ্ছা কৰিলে আপোনালোকে কেঁচা জলকীয়া আৰু আদাও দিব পাৰে, মই দিয়া নাই। এতিয়া অকণমান ঠাণ্ডা পানী দি দিছোঁ আৰু গেছত কেৰাহীখন উঠাই দিছোঁ। পানী অলপ বেছি হ'ল, কিন্তু ইয়াতকৈ অকণমান কম পানী দিব, আৰু পানীখিনি শুকোৱালৈকে মই বইল কৰি ল'ম। ভাততে দিছিলোঁ আলু 2টা, সেয়াও মই লগতে নিমখ জলকীয়া দি পিটিকি ল'ম। এতিয়া ভাত পানী আধা ৰান্ধি বহি আছোঁ। এখেতে মাছ ধৰিব গৈছে। মোৰ যাবলৈ বৰ এটা ইচ্ছা নগ'ল, ইমান গৰম উঠিছে। সেইকাৰণে এইখিনিতে বহি আছোঁ, ছাঁ পৰি আছে। ইমান গৰম নহয় ভিতৰত, সেইকাৰণে বাহিৰতে বহি আছোঁ। ধানো দিলে আজি, মাহঁতৰ বহুত গৰম উঠিছে। এয়া চাওক আমাৰ পুখুৰীৰ মাছ, একেবাৰে তাজা তাজা এখেতে ধৰি আনিছে। কাৱৈ টিলিকা আৰু দৰিকণাই আছে, লগতে ভেচেলি আছে মাছ। আৰু দালিখিনি যিহেতু উতলি আছিলে, কঁঠালগুটি, ঢেকীয়া আৰু দালি, লগতে নেমু চেপি দিছিলোঁ। আৰু ইয়াতে এতিয়া মই দৰিকণা মাছ অকণমান দি দিছোঁ। খাই খুবেই ভাল লাগিব এইখিনি শাক। আৰু এইকেইটা মই কেইটামান ভাবিছোঁ ভেচেলি মাছ জীয়াই ৰাখিম বুলি। যোৱা বছৰ জীয়াই ৰাখিছিলোঁ, এবছৰ থাকি গ'ল, কিন্তু যেতিয়া বিয়া হৈছিলে আমাৰ ঘৰত তেতিয়াই মৰি গ'ল, যত্ন ল'ব নোৱাৰা দেখি। আৰু এতিয়া মই কেইটামান আকৌ জীয়াম বুলি ভাবিছোঁ, কিন্তু ইমান গৰমত মাছখিনি আনিলে মই ক'ব পৰা নাই ইহঁত এতিয়া জীয়াই থাকে নে নাথাকে। আৰু বাকীখিনি মই ফ্ৰাই কৰিম। এয়া চাওকচোন, কাৱৈ টিলিকাজনী ইমান ডাঙৰ হৈছে, দেখিছে? এনেকুৱা ফ্ৰেছ মাছ দুপৰীয়া টাইমত খাই খুবেই ভাল লাগে। এয়া দুপৰীয়া ভাত বাঢ়ি ল'লোঁ, দালি সৰু মাছৰ সৈতে, কঁঠালগুটিও আছে, বিলাহী কণী ভাজা, এয়া হৈছে মচন্দৰী পিটিকা, টেঙা, আচাৰ আৰু মাছ ফ্ৰাই, মানে কাৱৈ টিলিকা ফ্ৰাই কৰিলোঁ। আজি আকৌ 3 দিনৰ পিছতে ভিডিঅ' কৰিব পাৰিছোঁ, কাৰণ মাজৰ কেইদিন তেনেকৈয়ে গ'ল। ঘৰ হাউচফুল, ঘৰত সকামো আছিল, মইনাহঁতো আহিল, যিহেতু একেবাৰে হুলস্থলীয়া পৰিৱেশ, ইমান গৰম, সেইকাৰণে ভিডিঅ' কৰাও নহয়। এতিয়া অকণমান ওলাই আহিছোঁ। ক'ত যাম এতিয়া আমি? ঘুম যাবা? মেলা চাবলৈ যাম, কোৱা? মেলা যাম, কোৱা? হে, কোনফালে? গৰম বুলি একেবাৰে ওলাই আহিবলৈ ইচ্ছাই নগৈছিলে, কিন্তু মেলা বুলি ক'লে কি আৰু, ডাঙৰবোৰতকৈ সৰু ল'ৰা ছোৱালীৰ বেছি ফূৰ্তি, নহয়নে বাৰু? আৰু তেওঁলোকক দেখুৱাবৰ কাৰণে ওলাই আহিলোঁ। আৰু ই যে গাড়ীখনত উঠি ইমান ভাল পাইছে নহয়, এৰি আহিবলৈ নোখোজে মানে, অকল এইখনতে উঠিলে আৰু ইমানেই আমনি নাই, অ'ত উঠো ত'ত উঠো, কিন্তু সৰু ন, এৰি দিবলৈও ভয়, সেইকাৰণে অকল গাড়ীখনতে উঠালোঁ আৰু।